ফাদিল হল অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচক লৈ চৰকাৰে আৰম্ভ কৰা কুটিল ৰাজনীতি। বিগত 7টা মাহে দিছপুৰতে পৰি আছে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ হহুকা পিছলা নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি উদ্গীৰণ ঘটিছে প্ৰচণ্ড ক্ষোভৰ। 6 নম্বৰ দফাক লৈ পুনৰ চৰকাৰৰ নাটক। 7 মাহে কেন্দ্ৰৰ হাতত নপৰিল প্ৰতিবেদন। অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচক লৈ চৰকাৰে ৰচনা কৰা কুটিল ৰাজনীতি ফাদিল। ৰাজনীতিৰ হাতৰাত বন্দী 855 গৰাকীৰো অধিক শ্বহীদৰ আত্মবলিদানৰ ফচল অসম চুক্তিৰ 6 নম্বৰ দফা। যুগ যুগ ধৰি অসমৰ খিলঞ্জীয়াই বিচাৰি অহা সাংবিধানিক ৰক্ষা কবচক চৰকাৰে যে ৰাজনীতিৰ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে তাক জল জল পটপটকৈ প্ৰমাণ কৰিবলৈ বেছি বৰ নালাগিল। তাৰ জ্বলন্ত প্ৰমাণেয়া খুদ ৰাজ্যসভাৰ মজিয়াতে স্বৰূপ ওলাল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদম্ভ ঘোষণাৰ। অসম চৰকাৰে আজি পৰ্যন্ত কেন্দ্ৰলৈ প্ৰেৰণেই নকৰিলে 15 ফেব্ৰুৱাৰীতে 6 নম্বৰ দফা ৰূপায়ণ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন। বুধবাৰে বিজেপিৰ ৰাজ্যসভাৰ সদস্য সম্ভাজী ছত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। লিখিত উত্তৰত অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি আছে বুলিও প্ৰকাশ কৰে গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে। পূৰ্বে বন্ধ খামত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলি কৈছিল ৰাজ্য চৰকাৰে। কিন্তু মাহৰ পিছত মাহ ধৰি দফা ৰূপায়ণৰ কাম আগ নবঢ়াত ক্ষোভ উজাৰিছিল কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই। শেহতীয়াকৈ আছুৱে ৰাজহুৱা কৰিছিল কমিটিৰ প্ৰতিবেদন। প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতো চৰকাৰৰ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছিল আছু। কিন্তু সংসদৰ মজিয়াতে ওলাই পৰিল চৰকাৰৰ হহুকা পিছলা নীতি। এই সন্দৰ্ভত তীব্ৰ উষ্মা আৰু ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে। দিল্লী আৰু দিছপুৰ অসমৰ জাতীয় জীৱনৰ এই সমস্যাবোৰৰ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক আন্তৰিকতাহীন। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্য কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাই, আন্তৰিকতা নাই, গুৰুত্ব নাই, এই কথাটো স্পষ্ট ৰূপত প্ৰমাণ পৰি গ'ল। নহ'লে যিটো প্ৰতিশ্ৰুতি গৃহমন্ত্ৰীয়ে দিছিল যে সন্মান সহকাৰে এখন গ্ৰহণ কৰিব, সেই সুযোগ নাপালে। আৰু কেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে সেই সম্পৰ্কটো স্পষ্টীকৰণ দিবৰ কাৰণে অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ মনোবৃত্তিটোক এতিয়া তেওঁলোকে অনুভৱ কৰিব পৰা হ'ল। আৰু বেছিকৈ এটা বেয়া উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে এই প্ৰতিবেদনখন তেওঁলোকে গৃহ মন্ত্ৰণালয়ত এতিয়ালৈকে ছাবমিট কৰা নাই। লজ্জাজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ প্ৰতিবেদন গ্ৰহণ কৰা এতিয়া 6 মাহ পাৰ হৈ গ'ল, এতিয়াও তেওঁলোকে ক'ব পাৰিছে যে এই প্ৰতিবেদনখন অসম চৰকাৰে চোৱা চিতা কৰি আছে। তাৰ মানে প্ৰতিবেদনখন এতিয়াও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত ছাবমিট হোৱা নাই। আৰু এই কথাটোৰ কাৰণে অসম চৰকাৰক ধিক্কাৰ দিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰই গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটি। কমিটিয়ে প্ৰতিবেদন দাখিল কৰা মাত্ৰকে কাৰ্যকৰীকৰণৰ কথা সভা সমিতিয়ে দৃঢ়তাৰে ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে। কিন্তু এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পথত চৰকাৰী আশ্বাস আৰু প্ৰতিশ্ৰুতি। অসম আৰু অসমীয়াৰ প্ৰতি যে কেন্দ্ৰৰ কোনো দায়বদ্ধতা নাই সেয়া পুনৰবাৰ স্পষ্ট হ'ল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে কেন্দ্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অসমৰ সাংসদ ৰিপুণ বৰা, অজিত কুমাৰ ভূঞা আৰু লগতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে লুকা-ভাকু খেলি আছে। ভিতৰি তেওঁলোকৰ বুজাবুজি আছে। কাৰণ যি গৃহমন্ত্ৰীয়ে সংসদত কৈছিলে যে আমি দাড়ি কমা এটাও বাদ নিদিয়াকৈ আমি এই ৰিপৰ্ট যিদিনাই পাম আমি সেইদিনাই আমি এই ৰিপৰ্ট দাড়ি কমা বাদ নিদিয়াকৈ আমি গ্ৰহণ কৰি আজি সেই ৰাজ্য চৰকাৰে পঠোৱা নাই। কেন্দ্ৰীয় চৰকাৰে কিয় বাধ্য কৰাব পৰা নাই ৰাজ্য চৰকাৰক ৰিপৰ্ট পঠিয়াবলৈ? ডেফিনেটলি ভিতৰি এইবিলাক বুজাবুজি আছে। আৰু এইটো স্পষ্ট কথা, এই চৰকাৰে অটনমিত বিশ্বাস নকৰে। আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে আমাৰ যিখন ৰাজ্যিক নেতৃত্ব তেওঁলোক যদি অলপ মেৰুদণ্ডহীন নহ'লহেঁতেন, যদি অলপ পোনাই থাকিব পাৰিলেহেঁতেন মেৰুদণ্ড, তেতিয়াহ'লে তেওঁলোকে হয়তো এটা অৱস্থান ল'ব পাৰিলেহেঁতেন, স্থিতি এটা ল'ব পাৰিলেহেঁতেন। কিন্তু এইখন চৰকাৰ, সোণোৱাল চৰকাৰৰ
এনেকুৱা কোনো সাহস নাই যে এটা বাক্য ক'ব পাৰিব যে 6 নং দফাটো কাৰ্যকৰী কৰিবলৈ নোৱাৰে, কাৰণ তেওঁলোকে খালি দিল্লীয়ে যি ক'ব তাকে মানি ল'ব। জাষ্টিছ বিপ্লৱ শৰ্মাৰ দৰে ব্যক্তিক মই নাজানো তেওঁলোকৰ আত্মসন্মান আছেনে নাই, কিন্তু আৰু বাকী অইন মেম্বাৰবিলাকৰ আত্মসন্মান আছেনে মই নাজানো, কিন্তু তেওঁলোকে দিল্লীত বুন্দাপৰ দি পেলাই কমিটিয়ে ৰিপৰ্টটো ইয়াত দিল্লীৰ প্ৰভুৱে ইয়াত গ্ৰহণ নকৰিলে, গুৱাহাটীলৈ পঠিয়াই দিলে দিছপুৰলৈ। আৰু এইটো জানিও যে দিছপুৰৰ চৰকাৰখনৰ কোনো এখতিয়াৰ নাই, কাৰণ কমিটিখন গঠন কৰি দিছে কেন্দ্ৰীয় চৰকাৰে, ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে। এইটো জানিও এই কমিটিয়ে গৈ পেলাই দিছপুৰত গৈ পেলাই হয়তো নিৰীক্ষক হিচাপে কোনোবা এটা ৰিম'টলি কিবা এটা হয়তো দায়িত্ব থাকিব পাৰে, কিন্তু তেওঁলোকে সেই নিৰীক্ষক হৈও তেওঁলোকে গোটেই বস্তুটো গাপ মাৰি দিলে। গতিকে মই ভাবোঁ এইটোতো অত্যন্ত চূড়ান্ত। অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ সামগ্ৰীৰ বিধায়ক ৰকিবুল হুছেইনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কি ক'লে ৰকিবুল হুছেইনে, এইবাৰ শুনক। প্ৰতাৰণাৰো এটা সীমা আছে। এই কমিটি আমি কৰা নাই, কেন্দ্ৰীয় চৰকাৰে কৰিছে, ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যন মতে কৰিছে। কেন্দ্ৰীয় চৰকাৰে হোম মিনিষ্ট্ৰীয়ে তেওঁলোকৰ এজন উচ্চপদস্থ বিষয়াক ছেক্ৰেটাৰী হিচাপে লৈ, আহ্বায়ক হিচাপে লৈ এখন কমিটি কৰি দিছে। এতিয়া সেই কমিটিৰ ৰিপৰ্টটো হোৱাকা পিছলৈ লাগিছে, ৰাজ্যও নলয়, কেন্দ্ৰীয়ও নলয়, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ সিদ্ধান্ত নাই। চৰকাৰ তেওঁলোকে চলাব নোৱাৰে। গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজে ভোট দিয়াৰ কাৰণে কেৱল সময়টোলে বাট চাই আছে। গতিকে তেওঁলোকৰ কোনো নীতি আদৰ্শ নাই। গতিকে ৰাইজে ভাবিছে যিমান সোনকালে পাৰে এই চৰকাৰ যাব লাগে, আমাৰ এই সমস্যাবিলাক সমাধান হ'ব। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনক লৈ মুখ খুলিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। তেওঁ স্পষ্টীকৰণ কি ধৰণে দিলে শুনোৱা হওক। যিখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, তেওঁলোকে স্পষ্ট ৰূপত লিখা আছিলে যে এইটো ইমপ্লিমেণ্টেশ্যন হ'ব লাগে 2 বছৰৰ ভিতৰত হ'ব লাগে। গতিকে 2 বছৰৰ ভিতৰত 6 মাহ নাযাওঁতে এইটোক লৈ পেলাই হৈচৈ কৰাৰ কি আছে? এইটো ষড়যন্ত্ৰ আছে, কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ আছে, বা যিসকলে অসম চুক্তিৰ কথা কৈ আছে তেওঁলোকৰ কিবা ষড়যন্ত্ৰ আছে। আৰু যিখন ফাদিল কৰিছে, মইতো নাভাবোঁ সেইখন যে মানে 6 নং দফাৰ কাৰণে যি দলিল বা আমাৰ প্ৰতিবেদন, কাৰণ সেইখন অথেণ্টিকেটেড কৰা নাই। সেইখন বিপ্লৱ শৰ্মা ডাঙৰীয়াক ক'ব লাগিব যে সেই পাৰ্টটো আমাক ছাবমিট কৰা বা চৰকাৰক ছাবমিট কৰা প্ৰতিবেদন আছিল বুলি। গতিকে কি কাগজ এখেলা উলিয়াই পেলাই মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিলে, কিয় কৰিলে, সেই বস্তুটো আমি বুজি পোৱা নাই। শিৱসাগৰত সদৰ থানাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু গীতা কামৰূপা উপস্থিতিত হোৱাৰ পিছতেই সৃষ্টি হ'ল উত্তেজনাৰ। দুয়োকে ৰাজআতিথ্য দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। দল সংগঠনৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা আৰু গুৰুতৰ অভিযোগ। প্ৰতিবাদকাৰীসকলৰ অপৰাধীৰ দৰে প্ৰতিবাদকাৰীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সত্যৰঞ্জন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল সমগ্ৰ অঞ্চল। প্ৰথমতে সেই আৰক্ষী মানে যিজন বিষয়া তেওঁ আহি আমাক আচলতে ক্ষমা বিচাৰিবলৈ লাগিব, কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰা আমাৰবিলাকক গুৰ মাৰিবলৈ তেওঁ অধিকাৰ ক'ত পালে? শিৱসাগৰবাসীৰ হাতত প্ৰথমতে সেই আৰক্ষী বিষয়াজনে আমাৰ ওচৰত আচলতে মাপ খুজিব লাগিব। তেওঁ এনেকুৱা ক'ত অধিকাৰ পালে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ সময়ত কোনো কথা নোকোৱাকৈ আহি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ইয়াৰ মানুহবিলাকক তেওঁ গুৰ মাৰিবলৈ ক'ত অধিকাৰ পালে? আৰু আজি আমি অতি দুখ পাইছোঁ, যেতিয়া আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া গান্ধী দেশত যেতিয়া আমি সত্যৰঞ্জন বৰাক কৰায়ত্ব কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰক্ষীয়ে আমাক আহি পিনি গুৰ মাৰিছে, আৰক্ষীয়ে আমাক জোৰ জবজ কৰি খেদি পঠিয়াইছে। গতিকে এইটো কথা স্পষ্ট হৈ গৈছে যে আৰক্ষীয়ে এজন সাম্প্ৰদায়িক ব্যক্তিৰ পক্ষত থিয় হৈছে। আৰু আমি গণতান্ত্ৰিক প্ৰেমীসকলে কেতিয়াও গণতন্ত্ৰক অপমৃত্যু হ'ব নিদিওঁ। আমি গণতন্ত্ৰ প্ৰক্ৰিয়া আন্দোলন কৰিম আৰু সত্যৰঞ্জন বৰাৰ এৰেষ্ট কৰাৰ পৰ্যন্ত আমি আন্দোলন কৰিম, এই কথা স্পষ্ট। লকডাউন প্ৰত্যাহাৰৰ পাছত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10জনকৈ লোকৰ। ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। 24 ঘণ্টাত মৃত্যু হৈছে 10জন লোকৰ। দৈনিক বৃদ্ধি আক্ৰান্তৰ সংখ্যা। লকডাউন প্ৰত্যাহাৰৰ পাছত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10জনকৈ লোকৰ। তেওঁলোক হ'ল গৌৰী গগৈ, বিতেন্দ্ৰ দৈমাৰী, বিনায়ক প্ৰসাদ চাৰফ,
বিধি শৰ্মা, যোগেশ্বৰ গগৈ, জ্যোতিষ তালুকদাৰ, মহাবীৰ প্ৰসাদ শৰ্মা, চন্দ্ৰপ্ৰভা দাস, এলিজা বেগম আৰু ৰঞ্জন দত্ত। অন্যহাতে বিগত 24 ঘণ্টাত কৰোণাত আক্ৰান্ত হৈছে 2409 গৰাকী লোক। আজিৰ তাৰিখলৈকে 1,46,575 জনলৈ বৃদ্ধি পালে কৰোণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এই পৰ্যন্ত মৃতকৰ সংখ্যা বৃদ্ধি পালে 492 জনলৈ। বিগত 24 ঘণ্টাত মৃত্যু হোৱা লোকসকলৰ বয়স 50 বছৰৰ ঊৰ্ধৰ। ইফালে ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,16,900 জনে। বৰ্তমানো চিকিৎসাধীন হৈ আছে 29,140 জন ৰোগী। কৰোনা গণসংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো সজাগ আৰু সচেতন হোৱা নাই ৰাজ্যবাসী। এনে পৰিস্থিতিত এক প্ৰকাৰ বিমূৰত পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰ যে ভাৰতত 50 লাখ অতিক্ৰম কৰিছে ইতিমধ্যে কৰোনা আক্ৰান্তৰ সংখ্যাই 50,20,360 জনলৈ বৃদ্ধি হৈছে মুঠ আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 90,123 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 82,066 জন লোকৰ। এদিনতে মৃত্যু ঘটিছে 1,290 জনকৈ কোভিড আক্ৰান্ত ৰোগীৰ। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে আক্ৰান্তৰ সংখ্যাৰে ভাৰত আৰু ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা 1,000ৰ ওপৰতে আছে। এয়া অত্যন্ত ভয়ানক ৰূপ, যি সময়ত আশংকা কৰা হৈছে যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে হয়তো দেখা দিব পাৰে বা বিভিন্ন দেশতো এই ধৰণৰ এটা আশংকা ঘনীভূত হোৱাৰ সময়তে ভাৰতত ইতিমধ্যে 50 লাখ অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যা আৰু দিনক দিনে নিতৌ প্ৰায় 1,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ভাৰতত কোভিড-19ত আক্ৰান্ত হয়। আমেৰিকাৰ পিছতে এতিয়া আক্ৰান্তৰ সংখ্যাৰে ভাৰত দ্বিতীয় স্থানত। সময় এটা চমু বাণিজ্যিক বিৰতিৰ। এনচিবিৰ পাছত ইডিৰ ৰাডাৰত এতিয়া ৰিয়া চক্ৰৱৰ্তী। 14 দিন ন্যায়িক জিম্মা শেষ হলে ভাতৃ শৌভিকৰ লগতে ৰিয়াক জেৰা কৰিব এনফোৰ্সমেণ্ট ডিৰেক্টৰেটে। ৰিয়া চক্ৰৱৰ্তীৰ নতুন বিপদ। এনচিবিৰ পাছত এইবাৰ ইডিৰ হেনচকু। ড্ৰাগছৰ পাছত 15 কোটি টকা লুটাৰ অভিযোগ। সুশান্তক হত্যা কৰাৰ অভিযোগত বেহু ৰচিছে CBIয়ে। কাল কোঠৰীত বন্দী হৈ থকা ৰিয়া চক্ৰৱৰ্তীৰ সন্মুখত এটাৰ পাছত আনটো বিপদ। এনচিবিৰ পাছত এইবাৰ ইডিৰ জেৰাৰ সন্মুখীন হ'ব ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ বেংক একাউণ্টৰ পৰা 15 কোটি টকা হৰলুকি কৰাৰ তথ্য হাতত পৰিছে ইডিৰ। ৰিয়াৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে সুশান্তৰ ধন সৰকোৱাৰ প্ৰমাণ পাইছে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে। এনচিবিক দিয়া ভাষ্যৰে বলিউডত খলকনি লগোৱা ৰিয়া এতিয়া বন্দী হৈ আছে মুম্বাইৰ বাইকুলা জেলত। ৰিয়াৰ সৈতে একেখন জেলতে কাৰাৰুদ্ধ ভাতৃ শৌভিক চক্ৰৱৰ্তীও। দুয়োৰে বিৰুদ্ধে আছে ড্ৰাগছ সেৱন, বিক্ৰী আৰু সৰবৰাহৰ অভিযোগ। 4 ছেপ্টেম্বৰৰ পৰা জেলৰ ভাত খাই থকা ৰিয়াক 18 তাৰিখে আদালতত হাজিৰ কৰাব নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰোৱে। তাৰ পাছতে ৰিয়া আৰু শৌভিকক সোধা পোছা কৰিবলৈ সাজু হৈছে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেট। সুশান্তৰ পিতৃ কে সিং ৰাজপুতে ধন লুটাৰ অভিযোগ আনিছিল ৰিয়াৰ বিৰুদ্ধে। সেই গোচৰৰ আধাৰতে চলোৱা তদন্তত ইডিয়ে লাভ কৰিছে বহু চাঞ্চল্যকৰ তথ্য প্ৰমাণ। সুশান্তৰ কোনটো একাউণ্টৰ পৰা কেইবাৰত কিমান ধন হৰলুকি কৰা হৈছিল সকলো তথ্য হাতত পৰিছে ইডিৰ। লগতে জেলৰ পৰা মুকলি হৈ অহাৰ পাছতে সুশান্তৰ হত্যাকাণ্ডৰ গোচৰত CBIয়েও পুনৰবাৰ জেৰা চলোৱাৰ সম্ভাৱনা আছে ৰিয়া চক্ৰৱৰ্তী। CBI আৰু এনচিবিৰ পাছত ইডিৰ এই নতুন গোচৰে ভৱিষ্যত অন্ধকাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়াৰ লগতে পৰিয়ালটো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ বাগিচাই এতিয়া শ্ৰমিকৰ ধৰ্ণা। 351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰিছে। বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ চাহ শ্ৰমিকসকলে। ৰাজ্যৰ বাগিচাই শ্ৰমিকৰ ধৰ্ণা।
351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰা বিজেপি চৰকাৰ হুঁচিয়াৰ এই সংগ্ৰাম চলিছে বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাত ধৰ্ণা কাৰ্যসূচীৰে চাহ শ্ৰমিকে সোঁৱৰাই দিলে 2016 চনত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে 2016 চনত যেতিয়া প্ৰধানমন্ত্ৰী নিজেই আহিছিল, তেওঁ নিজেই ক'লে যে মই চাহ এলা হওঁ আৰু মই চাহ মজুৰৰ দুখ বুজি পাওঁ আৰু সেইকাৰণে বাগিচাৰ মজুৰৰ হাজিৰা যি কম হৈ আছে এইটো মই 351 টকালৈ বৃদ্ধি কৰিম বুলি তেওঁ নিজে ঘোষণা কৰিলে। আৰু ঘোষণা কৰাৰ 4 বছৰ হৈ যোৱাৰ পিছতো তেওঁলোকে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। 4 বছৰ পিছতো প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে। দৈনিক 351 টকাৰ সলনি মাত্ৰ 30 টকা মজুৰি বৃদ্ধি কৰিয়েই দায়িত্ব সামৰা চৰকাৰক জবাবদিহি কৰিলে চাহ শ্ৰমিকে। মাত্ৰ 30 টকা বৃদ্ধি কৰোঁতেই তেওঁলোকে সীমাবদ্ধ থাকিলে। সেইকাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ যে আমাক 351 টকা আমাক হাজিৰা লাগিবই। প্ৰতিবাদকাৰী শ্ৰমিকে উদঙালে অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ অচলাৱস্থাৰ স্বৰূপ। ঋণত পোত গৈছে অসম চাহ নিগমৰ বাগিচা। অনাদায় হৈ আছে 250 কোটি টকাৰ প্ৰভিডেণ্ট ফাণ্ড। বছৰ বছৰ ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক দিয়া নাই গ্ৰেচুইটি। আজি এটিচিৰ বাগিচাত 250 কোটি টকা পিএফ তেওঁলোকৰ অনাদায় হৈ আছে। গ্ৰেচুইটি প্ৰদান কৰা নাই। তেওঁলোকৰ হাজিৰা 137 টকাতে সীমাবদ্ধ আছে। তেওঁলোকক ৰেচন প্ৰদান কৰা নাই। গতিকে তেওঁলোককো অন্যান্য অসমৰ অন্যান্য বাগিচাৰ দৰে চাহ শ্ৰমিকসকলকো এটিচিৰ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলকো কিন্তু হাজিৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। চাহ বাগিচাৰ প্ৰস্তাৱিত হাইস্কুলসমূহৰ 50% পদত চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰো দাবী চাহ শ্ৰমিকৰ। চৰকাৰে যিদৰে কৈ আছে যে আমি হাইস্কুল প্ৰতিষ্ঠা কৰিম বাগিচা অঞ্চলত, আমি ক'ব বিচাৰিছোঁ যে সেই হাইস্কুলবোৰত অন্ততঃ 50% চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰক। লগতে বাগিচাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় মেনেজমেণ্টৰ দয়াত চলি আছে, যিবোৰ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্কুল আছে, সেইবোৰ কিন্তু চৰকাৰীকৰণ কৰিব লাগিব। দুৰ্গা পূজাৰ আগে আগে চাহ শ্ৰমিকক 20% বোনাছ দিয়াৰো দাবী অসম চাহ মজদুৰ সংঘৰ। কৰোণা কালত লোকচান হোৱা অজুহাত দেখুৱাই বোনাছৰ পৰা শ্ৰমিকক বঞ্চিত কৰাৰ পৰিণাম ভয়ংকৰ হ'ব বুলিও দোহাৰিলে ACMSৰ বিষয়ববীয়াই। এইটো হ'ল আমাৰ 2019-20 বৰ্ষৰ এইটো বোনাছ। গতিকে আমাৰ 19-20 বৰ্ষৰ বোনাছৰ কথাটো আহিলে তেওঁলোকে কোনো কাৰণে এই বছৰ ক্ষতিৰ বিষয়টো তেওঁলোকে ইয়াত আনিব নোৱাৰিব। 2019-20 বৰ্ষৰ যিটো বোনাছ তেওঁলোকে 20% দিব লাগিব। এইটো আমি চাহ মজদুৰ সংঘই আমি দাবী জনাইছোঁ। বোনাছৰ লগত আন জনগোষ্ঠীৰ দৰে চাহ শ্ৰমিকৰ বাবেও স্বায়ত্তশাসন পৰিষদ গঠনৰ দাবী অসম চাহ মজদুৰ সংঘৰ। ঠিক তেনেদৰে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আমি 6 জনগোষ্ঠী মিলি কৰি আছিলোঁ, কিন্তু তাতে 3 জনগোষ্ঠী মৰাণ, মটক আৰু কোচ ৰাজবংশীক চৰকাৰে জনজাতিকৰণ কৰিলে। আমি তাত আদৰণি জনাইছোঁ, কিন্তু তাৰ লগে লগে কিন্তু বাগিচাৰ চাহ শ্ৰমিকসকলক, আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলকো কিন্তু জনজাতিকৰণৰ দাবী আমাৰ থাকিল। আৰু সেইকাৰণে আমি কৈছোঁ যে আমাকো অট'নমাছ কাউন্সিল, যেনেকৈ 3 জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিলে তেনেকৈ আমাকো অট'নমাছ কাউন্সিল দিব লাগিব। এনে দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ তৎকালীন সঁহাৰি লৈ এতিয়া বাট চাইছে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকে। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই আৰু যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মোদীৰ 70 সংখ্যক জন্মদিনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ 7 দিনীয়াকৈ সেৱা সপ্তাহ পালন। থিয়কত সেৱাৰ মাজেৰে সংগঠন কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাই টাৰ্গেট কৰিলে নৱগঠিত অসম জাতীয় পৰিষদক। নতুন দলে চান্দাৰ বহি লৈ ঘৰে ঘৰে যাব। বিজেপি যাব অৰুণোদয় কনকলতা আঁচনিলৈ। নামঘৰলৈ ধনো লৈ যাব বিজেপি নেতাই। হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই নৱগঠিত অসম জাতীয় পৰিষদক জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ। মই ভাবোঁ যে এই নতুন সংগঠনত যিটো মই ৰাইজৰ মতামত পাইছোঁ, ৰাইজে যেতিয়া তেওঁলোকে
ঘৰে ঘৰে যাম বুলি কয় তেতিয়াহ'লে ৰাইজে কয় যে ঘৰে ঘৰে চান্দাৰ বহি চলিব আৰু আমি ঘৰে ঘৰে গৈ সাধাৰণ মানুহৰ ওচৰত অৰুণোদয় বিলাম আমাৰ ঘৰে ঘৰে গৈ আমি আমাৰ যিটো আঁচনি আছে অৰুণোদয় নামঘৰলৈ টকা কনকলতা আঁচনি বা এনেকুৱা আঁচনি বিলাম দলৰ নাম ঘোষণাৰ পাছতে এজেপিক হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বাহিনীৰ ক্ৰমাগত আক্ৰমণ আসু আৰু AJYCPৰ ঔৰসত জন্ম হোৱা দলটোৱে চান্দা তুলি ৰাইজক হাৰাশাস্তি কৰিব বুলি প্ৰচাৰ চলাইছে বিজেপিৰ এইসকল নেতাই আৰু তেওঁলোকে ঘৰে ঘৰে চান্দাৰ বহি লৈ যাব গতিকে চান্দাৰ প্ৰকোপত যে তেওঁলোকৰ কি পৰ্যায় হ'ব সেইটো আমি এতিয়াই অনুমান কৰিব পাৰিছো আৰু সেইটোৱে ভৱিষ্যতৰ দিনত দেখিবলৈ পাব বুলি আশা কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ প্ৰসংগটো জয়ন্ত মল্ল বৰুৱাৰ সৰহ মন্তব্য প্ৰস্তাৱিত মহাজোঁটৰ পাছত উজনিত শূন্য হ'ব কংগ্ৰেছৰ আসন 2016ত পৰাজিত হোৱা 6খন আসনো এইবাৰ দখললৈ আহিব বিজেপিৰ যোৱা বছৰ আমি যি আমাৰ মিত্ৰ দলে যি পাইছিলোঁ তাত আমাৰ এই উজনিৰ এই অঞ্চলটোত 6খন আসন আমি পোৱা নাছিলোঁ এইবাৰ আমি সেই 6খন আসনো পাম গতিকে আমি উজনিৰ সমগ্ৰ আসনে আমি পাম বুলি বিশ্বাস আছে কাৰণ উজনিৰ মানুহে যেতিয়া কংগ্ৰেছ আৰু AIUDFক লগ হোৱা দেখিব মানে তৰুণ গগৈ আৰু আজমল ডাঙৰীয়াৰ একেলগ হোৱাৰ পিছত উজনিৰ মানুহে নিজৰ জাতিটো ৰক্ষাৰ কাৰণে যে বিজেপিক ভোট দিব সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বুধবাৰে টিয়কত ভৰি দিয়া মাত্ৰকে উজনিৰ পালছ বুজি পোৱা নেতাগৰাকীৰ মতে বিজেপি চৰকাৰৰ কামত সন্তুষ্ট হৈছে ৰাইজ 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলিও দাবী জয়ন্ত মল্ল বৰুৱাৰ প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি টিয়কত ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰত উপস্থিত আছিল বিজেপি নেতাগৰাকী পাছে সেৱা সপ্তাহ পালনৰ বাবে অহা নেতাগৰাকীয়ে ইছ্যু কৰিলে 2021ৰ নিৰ্বাচন টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে এটা চমু